নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰীৰ মাজলৈ আপোনালোকে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেধৰণৰ ৰোমান্টিক ঘটনাসমূহ শুনি থাকিবৰ বাবে। আমাৰ ঘৰৰ ওচৰৰে এজনী বৌ আছিল। বৌজনীৰ নাম মালতী। বয়স মাথো ২৬-২৭ বছৰমান হ'ব। মই বৌক সদায় চাই থাকোঁ। বৌজনী যেতিয়া বাথৰুমৰ পৰা ওলাই আহে মই তেতিয়া চকু ডাঙৰ কৰি কৰি চাওঁ। তাই এখন পাতলা মেখেলাৰে ওলাই আহে আৰু কি ডাঙৰ ডাঙৰ টিকা দুটা নকবাই আৰু। দেখিয়েই থপিয়াই দিওঁ যেন লাগে। মই বৌ ছাল ৰূপে পগলা কৰি দিলে। বৌজনী দেখিবলৈ বহুত ধুনীয়া আৰু মৰম লগা আছিল। বৌক দেখিলে মোৰ টুপিৰ আগত পানী ৰয়। এদিন মই বিল্ডিঙৰ ওপৰৰ পৰা চাই আছিলোঁ আৰু বৌ মোৰ চকুৰে পৰিল আৰু বৌৰ মিচিকীয়া চাৱনিৰে হাঁহি মাৰি ভিতৰলৈ সোমাই গ'ল আৰু মোৰ এনেকুৱা লাগে যে বৌক পালে মই পাদায়ে মৰম দিম। এনে এদিন সময় আহিল, বৌ বাথৰুমত গৈছিল আৰু মই চাই আছিলোঁ আৰু বৌ আগৰ দৰে ওলাই আহিছিল আৰু মই বৌৰ প্ৰেমত পগলা হৈ বৌৰ পিছে পিছে বৌৰ ঘৰ পালোঁগৈ। বৌ কাপোৰ পিন্ধি আছিল আৰু মই গৈ ওলালোঁ। বৌয়ে দেখি মাত লগালে, ৰিতু তুমি আহা বহাহি আৰু মই বহিলোঁ। মই দেখিলোঁ যে বৌয়ে ব্লাউজৰ হুকটো মাৰিবলৈ চাই আছে, কিন্তু বৌয়ে মাৰিবলৈ পৰা নাই। তাৰ পাছত বৌয়ে ক'লে, ৰিতু আহাচোন, বেয়া নোপোৱা যদি মোৰ ব্লাউজৰ হুকটো মাৰি দিয়াহি আৰু মই মাৰিবলৈ গ'লোঁ। মই বৌক ওপৰৰ ব্লাউজৰ হুকটো টানি উখুৱাই দিলোঁ। বৌৰ গোটেই বগা পিঠিখন ওলাই পৰিছিল আৰু মই ৰ'ব নোৱাৰি বৌৰ পিঠিতে চুমা এটা খালোঁ আৰু বৌয়ে আহ বুলি মুখে শব্দ কৰিছিল আৰু মোৰ এডপ এডপকৈ ললিপপটো উঠি গৈছিল। তাৰ পাছত মই বৌক টিকাতে বাৰে থপিয়াই দিছিলোঁ। বৌ বৰ ৰ'ব পৰা অৱস্থাত নাছিল। বৌ অলপকৈ উঠিবলৈ ধৰিছিল আৰু মই বৌক কঁকালতে ধৰি টানি লিপকিছ এটা খালোঁ আৰু বৌয়ে মোক জোৰে সাবটি ধৰিছিল। মই বহুত ভয় খাইছিলোঁ কোনোবাই দেখিব বুলি আৰু মোক বৌয়ে বিছনাতে ঠেলিয়াই দি মোৰ গাৰ ওপৰত দীঘল দি পৰিল। মোৰ গাটো শিয়ৰি উঠিছিল আৰু মই বৌক টিকাতে থপিয়াই কামভাগ চলাবলৈ ইংগিত দিলোঁ। বৌ আগতকৈ স্পীড বাঢ়িবলৈ ধৰিছিল আৰু মোৰ গাটো একেবাৰে বালিয়া লাগিছিল। কি মজা লাগিছিল বৌৰ লগত। বৌক মই সহজতে পটাই ল'লোঁ আৰু কেইবাদিনো ধৰি বৌৰ মিঠৈ টিঙত মই মিঠৈ ভৰাই আছিলোঁ। এনেকৈ ওচৰৰ বৌজনীৰ লগত চেনি খালোঁ। বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ। নমস্কাৰ।